যিহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু নৱজ্যোতি গাঁৱত আপোনালোকক ইতিমধ্যে আমি লগ পাইছোঁ। আমাৰ লগত আছে মাজত সুশান্ত দা, আমাৰ দুলীয়াজান সমষ্টিৰ নিৰ্বাচনী চেয়াৰমেন হয় নিৰ্বাচনী কমিটিৰ। তো সুশান্ত দা, আপুনি কেনেকুৱা ধৰণৰ পাইছে আৰু এই নৱজ্যোতি গাঁৱৰ মানুহৰ লগত সাক্ষাৎ কৰি বা কথা বাৰ্তা কৰি কেনেকুৱা ধৰণৰ পাইছে? মানে এটা খুব সুন্দৰ ফলাফল হ'ব এবাৰ, আৰু যিটো ফলাফল হ'ব আমি 126টা সমষ্টিৰ ভিতৰত দুলীয়াজান সমষ্টি এবাৰ একক আৰু অনন্য হ'ব। ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুলীয়াজানত যি প্ৰভাৱ পৰিছে এইটো এটা অদ্বিতীয় হ'ব। আৰু মই বিভিন্ন মণ্ডলত দেখিছোঁ, বা বিশেষকৈ আজি নৱজ্যোতি গাঁৱত আছোঁ, এতিয়া দেওবিল যাম, ভাদৈপাচলি ফালে যাম, নাওহলীয়া পঞ্চায়ত, বিভিন্ন পঞ্চায়তত দেখা গৈছে যে এনেধৰণৰ জোৱাৰ খুব কম মানে ৰাজনৈতিক সভাত দেখা গৈছে। আৰু ইমান ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, মানে ভাবিব নোৱাৰা ধৰণে পৰিৱৰ্তন বিচাৰিছে। আৰু ইতিমধ্যে গম পাইছে যে আমাৰ হত্যাকাৰীয়ে কালি পৰহি আহি দুলীয়াজানত নাচি গৈছে, টিকা জোকাৰি নাচি গৈছে। গতিকে কাইলৈ পৰহিলৈ নিৰ্বাচন আহিব। এই নিৰ্বাচন অহাৰ সময়ত মানুহৰ ইমান এটা ষ্ট্ৰেছ হ'ব লাগে, চিন্তা হ'ব লাগে, কেনেকৈ ধৰণে আমি এখন ৰাজনৈতিক ভাল প্লেটফৰ্মত আমি সমাজখন আগুৱাই নিব পাৰোঁ, সংস্কাৰী কৰি নিব পাৰোঁ, চিন্তা হ'ব লাগে। তেনেকুৱা ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি কালি টিকা জোকাৰি নাচি গৈছেহি, আৰু এনেকুৱা ধৰণৰ কৈছে যে দুলীয়াজানত ধ্ৰুৱজ্যোতি গগৈ জিকিলে ভেঞ্চাৰ হ'ব বোলে, ভেঞ্চাৰ MLA। এইবোৰ কোনখন সংবিধানত, কোনটো ক্লজত, কোনটো আৰ্টিকুলত এইবোৰ বস্তু লিখা আছে বুজি নাপাওঁ। ভেঞ্চাৰ MLA কি বস্তু নাজানো। গতিকে এই ধৰণৰ কথাবিলাক কৈ, আৰু বিশেষকৈ ভাৰতীয় নাৰীক, মই অসমৰ নাৰীসকলক, আই মাতৃসকলক লৈ যিবোৰ খেলা কৰিছে, এইটো কিন্তু জুইৰ লগত খেলা কৰিছে। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পাব লাগে। আমি কোনো ধৰণৰ আপোনাক বেয়া মন্তব্য দিব পৰা আমাৰ ক্ষমতা নাই, শক্তি নাই। আপুনি খালি অকণমান চিন্তা কৰি চাওক, আই মাতৃসকলক, যিসকলক ভাৰতীয় নাৰীসকলক আমি পূজা কৰোঁ, সেই মাতৃসকলক লৈ টুলুঙা কিছুমান মন্তব্য দি 9,000 টকা দি প্ৰলোভিত কৰি, 1250 টকা দি প্ৰলোভিত কৰি, কোনোবা আঁচনি কাটি দিব, এনেকুৱা ধৰণৰ কৰি গ্ৰাছৰুটলৈকে মানুহবিলাকে কিছুমান প্ৰলোভিত কথা ক'বলৈ শিকিছে। ক'ৰ পৰা শিকিছে? ওপৰৰ পৰা শিকিছে। এইবিলাক কথা হ'ব নালাগে। ৰাজনীতি আজি আছে, কাইলৈ গুচি যাব ৰাজনীতি, কিন্তু মানুহৰ মাজত সম্প্ৰীতিটো যাতে নষ্ট নহয় তাৰ কাৰণে সজাগ হ'ব লাগিছিলে। এতিয়া ইয়াত আহি পেলাই যদি এনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰীয়ে যদি টুলুঙা মন্তব্য দাঙি ধৰেহি, সেইটো সমষ্টিটোৱে মানুহে লাজ পাইছে, আৰু গোটেই অসমৰ কাৰণে এটা আমি নিজে লজ্জিত হৈছোঁ। এনেকুৱা ধৰণৰ কিছুমান টুলুঙা মন্তব্য দিব নালাগে। এতিয়া এইসকল প্ৰত্যেকগৰাকী নাৰী আমাৰ লগত আছে, আই মাতৃ। এখেতসকলৰ যি শক্তি, এই শক্তিক কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু তেখেতসকলক লৈ খেলা কৰিব নাপায়। আমি ইতিমধ্যে কালি আমি দেখিছোঁ, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই খুব গুৰুত্বপূৰ্ণ এটা কথা কৈছে, মই সন্মান জনাইছোঁ এইটো কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুসকলৰ পিছফালে ডেগাৰ মাৰিছে। ভিগু ফুকনৰ গুৰু আছিলে, তেওঁৰ পিছফালে ডেগাৰ মাৰিলে। প্ৰফুল্ল মহন্ত গুৰু আছিলে, তেওঁৰ পিছফালে ডেগাৰ মাৰিলে। হিতেশ্বৰ শইকীয়া গুৰু আছিলে, তেওঁৰ পিছফালে ডেগাৰ মাৰিলে। ঠিক তেনেধৰণে তৰুণ গগৈ গুৰু আছিলে, তেওঁৰ পিছফালে ডেগাৰ মাৰিলে। সৰ্বানন্দ সোণোৱাল, তেওঁকো ডেগাৰ মাৰিলে। এতিয়া লাষ্ট কাক ডেগাৰ মাৰিবলৈ চাইছে আপুনি জানেনে? অসমৰ নাৰীক, যাক আমি পূজা কৰিব লাগে, আই মাতৃক আপুনি ডেগাৰ মাৰিবলৈ চিন্তা কৰিছে। অসমীয়া জাতিক আপুনি ডেগাৰ মাৰিবলৈ চিন্তা কৰিছে। নাপায়, ইমান নাপায়। ধৈৰ্য ধৰক। বৰ বেয়া ধৰণে আপুনি ঠেকেচা খাব। এই ঠেকেচা কিন্তু ওপৰৰ যেনে দিব। আমাক কিমান ঠগিব, আমাক কিমান ঠগিব। আৰু আপুনি সোধা প্ৰশ্নটোত মই থুলমূলকৈ আপোনাক ইমানেই ক'লোঁ, কিন্তু নিশ্চিতভাৱে ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া এইবাৰ 126টা বিধানসভাৰ যিটো সমষ্টি আছে, আটাইতকৈ ভাল ফলাফল যদি দেখুৱাব নোৱাৰে, মই জীৱনত দলেই নকৰোঁ। লিখিত হায়েষ্ট ভোটত জিকিব, হায়েষ্ট ভোটত জিকিব, অদ্বিতীয় হ'ব, অনন্যভাৱে থিয় হ'ব। আৰু ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া জিকি লোৱাৰ পিছত দুলীয়াজান সমষ্টিৰ 3টা বছৰ পাব মাত্ৰ। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ক'ব সকলোৱে চকুৰে দেখি থাকিব। তেতিয়া অনুভৱ কৰিব মই কিয় ফুলত ভোট দিলোঁ, কিয় হাতত ভোট নিদিলোঁ। ধন্যবাদ।